নমস্কাৰ আৰু এখন আপোনালোকক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। তো আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ হৈ আছে যে অসমৰ সকলো লোকৰ এতিয়া বাৰ্থ চাৰ্টিফিকেট থকাটো বাধ্যতামূলক হৈ পৰিছে। এতিয়া আপোনাৰ বয়স 40 বছৰ হওক 50 বছৰ হওক বা আপোনাৰ বয়স 5 বছৰ হওক, কিন্তু আপোনাৰ বাৰ্থ চাৰ্টিফিকেট থকাটো বহুত বেছি আৱশ্যক। তো কি আপোনাৰ যদি 40 বছৰ 50 বছৰ 30 বছৰ 25 বছৰ বা 1 বছৰ, ঠিক আছে, তো সকলোৰে বাবে আপুনি বাৰ্থ চাৰ্টিফিকেট কেনেকৈ অনলাইনত এপ্লাই কৰিব সকলোখিনি এই ভিডিঅ'ত আজি আগবঢ়াম। তো ভিডিঅ'খনৰ যদি শেষলৈকে চাই তো সকলোখিনি কনফিউজন দূৰ হৈ যাব। তো ভিডিঅ'খনৰ শেষলৈকে চাব আৰু যদি আপোনালোকক ভিডিঅ'খন অলপ হ'লেও হেল্পফুল লাগিছে তো ভিডিঅ'খন এখন লাইক কৰি চেনেলখন অৱশ্যই সাবস্ক্ৰাইব কৰিব। তো বলক ভিডিঅ'খন আজিৰ কাৰণে আৰম্ভ কৰিছো। মোবাইল ফোনৰ যিকোনো ক্ৰম ব্ৰাউজাৰত যায় আপুনি তাত যাই সেৱা সেতু বুলি সাৰ্চ কৰি দিব। তো সেৱা সেতু বুলি সাৰ্চ কৰাৰ পিছত আপোনালোকক এনেকুৱা ইন্টাৰফেস দেখিবলৈ পাব। তো যিকোনো আপোনাৰ মোবাইলত এটা নোটিছ আহি যাব, এই নোটিছটো আপুনি সাইডত ক্লোজ কৰি দিব, ঠিক আছে। তো মোৰ মোবাইলখন চাৰ্জ নাই সেইকাৰণে মই আপোনালোকক ল্যাপটপে দেখাই আছো, কিন্তু প্ৰসেস সেম হয়, মোবাইলত ল্যাপটপত কৰে একেই, ঠিক আছে। তলত স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপুনি দেখা পাব, ইয়াতে আপুনি বাৰ্থ বুলি সাৰ্চ কৰি দিব। তো BARTH বুলি বাৰ্থ বুলি সাৰ্চ কৰি দি আছো মই। তো চাই লওক, আপোনালোকে চাই কাম কৰক, কোনো অসুবিধা নাই, ঠিক আছে। ঠিক আছে, এতিয়া চাওক, যদিহে আপোনাৰ নতুন ৰেজিষ্ট্ৰেশ্যন মানে 18 বছৰ তলত, তো 1 নম্বৰটো, আৰু যদি আপোনাৰ 18 বছৰ পাৰ হৈ গৈছে, অতিক্ৰম হৈ গৈছে, তেনেহ'লে 2nd নম্বৰ অপশ্যনত আপুনি ক্লিক কৰি দিব, যে ইয়াতে এপ্লাই সাইডত এপ্লাই লিখা আছে, এপ্লাইত ক্লিক কৰি দিব। তো এপ্লাইত ক্লিক কৰাৰ পিছত অলপ সময় ল'ব। তো এপ্লাইত ক্লিক কৰাৰ পিছত আপোনালোকৰ এইখন পেজ দেখিবলৈ পাব, সাইডত আকৌ এপ্লাই বুলি লিখা আছে। তো আপুনি অৱশ্যই এপ্লাই কৰি দিব। আপোনাৰ মোবাইলত এবাৰে এপ্লাই আহিব, তো মই ল্যাপটপৰ বাবে ডাবল আহিছে, ঠিক আছে। তো মই আকৌ এপ্লাইত ক্লিক কৰি দিম। আপোনালোকৰ এনেকুৱা এটা এন্টাৰপ্ৰাইজ আহিব। তো ইয়াতে আপুনি কি কৰিব, ইয়াতে চাওক সিটিজেন PFC CSC আৰু অফিচিয়েল। মোৰ CSC আছে, গতিকে মই CSC ৰে কৰিম। যদিহে আপোনাৰ CSC নাই তেতিয়া আপুনি সিটিজেনত যে এটা ID পাছৱৰ্ড বনাই ল'ব, বহুত ইজি হয়, আপুনি অকলে কৰিব পাৰিব, ঠিক আছে। তো মই CSC ৰে কৰি আছো। তো তেতিয়াহ'লে আপোনাৰ মাজত এইটো এটা পেজ খোল খাই যাব, এপ্লিকেশ্যন ফ্ৰম বাৰ্থ চাৰ্টিফিকেটৰ বাবে, ঠিক আছে। তো আপুনি এপ্লাই কৰাৰ পিছত অৱশ্যই এইখন পেজ খোল খাই যাব, এপ্লিকেশ্যন ফ্ৰম বাৰ্থ চাৰ্টিফিকেট বুলি এই পেজখন খোল খাই যাব। তো ইয়াতে কি কৰিব লাগিব নালাগিব সকলোখিনি ভিডিঅ'ৰ শেষলৈকে চাব, তো অৱশ্যই গম পাব। তো কি কৰিব লাগিব, প্ৰথমতে আপোনালোকৰ বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, ঠিক আছে। তো ইয়াতে আপুনি কি কৰিব, তো আপুনি সকলোখিনি পঢ়িব পাৰে। ইয়াতে আপোনাৰ এপ্লিচিয়ান নাম মানে আপোনাৰ নামটো লিখি দিব, আপোনাৰ নাম কি হয়। তো মই বেলেগ মোৰ ভাইৰ যি মোৰ ব্ৰাদাৰ কৰি আছো, তো মই নিশ্চয় অৱশ্যই তাৰ নামটো ফিল আপ কৰি দিম। তো এতিয়া মই এপ্লিচিয়ানৰ নাম ফিল আপ কৰি আছো। ইয়াতে মেল জেন্ডাৰ সিলেক্ট কৰিব, ইয়াতে মোবাইল নাম্বাৰ দি দিব। ইয়াতে মোবাইল নাম্বাৰ দিয়াৰ পিছত ইয়াতে ইমেইল আপুনি দিবও পাৰে নিদিবও পাৰে, ঠিক আছে। তো মই ইমেইলখন নিদিম, তো বেকাৰ ইয়াতে আপুনি সিলেক্ট কৰি ল'ব। তো আপুনি ইয়াতে সাইডত দেখা পাই আছে পেন কাৰ্ড আছে, আৰু ইয়াতে আপুনি কি হয়, আপোনাৰ ৰিলেশ্যন কি হয়, আপুনি নিশ্চয় চান দি দিব, কাৰণ আপোনাৰ ফাদাৰৰ থ্ৰু দি বনাই আছে। আৰু ইয়াতে পেন কাৰ্ড নম্বৰ দি দিব। ইয়াতে আকৌ যাৰ বাৰ্থ চাৰ্টিফিকেট বনাই আছে তাৰ এপ্লিচিয়ানৰ নাম দি দিব। সাইডত ডেট অফ বাৰ্থ আছে, ইয়াতে আপুনি নাম ফিল আপ কৰি দিব, আৰু অৱশ্যই ভালকৈ চাই ল'ব নাম যাতে ভুল নহয়। তো ইয়াতে এপ্লিচিয়ানটোৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি ল'ব, ঠিক আছে। তো মোৰ ডেট অফ বাৰ্থ আছিল 2005, তো মই 5 মাৰ্চ 1, তো মই ডেট অফ বাৰ্থ সিলেক্ট কৰি লৈছো। ইয়াৰ পৰা আপুনি আপোনাৰ জেন্ডাৰ সিলেক্ট কৰি ল'ব। পিছত ইয়াতে ফাদাৰ্স নেম লিখি দিব, ইয়াতে আপোনাৰ ফাদাৰ্স নেম টাইপ কৰি দিব। তো সকলোখিনি ফাদাৰ্স নেম টাইপ কৰাৰ পিছত আপুনি তলত আহি স্ক্ৰল আপ কৰিলে ইয়াতে আপুনি মাদাৰ্স নেম টাইপ কৰি দিব। ইয়াতে মাদাৰ্স নেম লিখি সব লাহে লাহে কৰক যাতে ভুল নহয়, ঠিক আছে। মাদাৰ্স নেম সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ জন্ম ক'ত হৈছিল, হস্পিটেলত নে ঘৰত, তো আপুনি ঘৰ সিলেক্ট কৰিব। হস্পিটেল সিলেক্ট কৰিলে ইয়াতে নাম দিব লাগিব। সো হাউস বুলি সিলেক্ট কৰি আপোনাৰ ইয়াতে নেম অফ হাউসৰ এড্ৰেছ বিলাক দি দিব, ঠিক আছে। আপোনাৰ গ্ৰামৰ নাম লগতে আপোনাৰ চিটিখন লিখি দিব, আৰু ইয়াতে ৰিজন দিব লাগিব কিয় আপুনি বাৰ্থ চাৰ্টিফিকেট বনোৱা নাই। ইয়াত লিখি দিব মাই ফেমিলি ইজ নট এডুকেটেড বুলি লিখি দিব। তেতিয়াহে তেওঁলোকে চৰকাৰে গম পাব যে সিহঁতৰ কিবা এই ৰিজন, ঠিক আছে। তো আদাৰ্স ডিটেইলছ যায়, ইয়াত আপোনাৰ ষ্টেট অট'মেটিক সিলেক্ট থাকিব। ইয়াৰ পৰা সাব ডিষ্ট্ৰিক্ট সিলেক্ট কৰি ল'ব। আপোনালোকৰ চিৰাং হ'লে চিৰাং, বঙাইগাঁও হ'লে বঙাইগাঁও, আপোনালোকৰ যি ডিষ্ট্ৰিক্ট হয়। ইয়াৰ পৰা সাৰ্কেল অফিচ সিলেক্ট কৰি আপুনি সব এবাৰ চেক কৰি ল'ব। ইয়াতে আপোনাৰ ভিলেজৰ নাম লিখি পিনক'ড লিখি সাব নেক্সটত ক্লিক কৰি দিব। সেভ এণ্ড নেক্সট বুলি আছে, পিনক'ড ফিল আপ কৰাৰ পিছত ইয়াতে সেভ নেক্সট বুলি আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। এবাৰ আপুনি চাই ল'ব, তো ইয়েছত ক্লিক কৰি দিব। তো ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ এখন নতুন পেজ খোল খাই যাব। এই পেজখন আপুনি ভালদৰে বুজিব লাগিব, কি ডকুমেণ্ট লাগিব নালাগিব সকলোখিনি বুজাই দিম।
তো সকলোখিনি চাই ল'ব। চাওক, ৰেজিষ্ট্ৰেশ্যন হস্পিটেল, গভৰ্ণমেণ্ট বা প্ৰাইভেট হস্পিটেলৰ পৰা যিকোনো এখন নথি পত্ৰ লাগিব, যে আপুনি এজ প্ৰুফ এটা হস্পিটেলৰ পৰা কাগজ লাগিব, যিখন আপুনি বাৰ্থ চাৰ্টিফিকেট বনাই আছে, ইয়াৰ বাবে ওচৰে পাজৰে থকা গভৰ্ণমেণ্ট হস্পিটেল বা প্ৰাইভেট হস্পিটেলৰ পৰা এখন নথি পত্ৰ লাগিব। তো নথি পত্ৰৰ বাবে আপোনাৰ কি নেক্সটত আছে স্কুল চাৰ্টিফিকেট, এডমিট কাৰ্ড। আপোনাৰ স্কুল চাৰ্টিফিকেট বা মেট্ৰিকৰ বা হাই ছেকেণ্ডেৰী যি হওক, আপোনাৰ এডমিট কাৰ্ডখন আপলোড দিব লাগিব। আৰু ইয়াতে কোৰ্ট এফিডেভিট লাগিব, যি কোৰ্ট এফিডেভিট আপুনি কোৰ্টৰ পৰা বনাব পাৰে বা উকিলৰ মাধ্যমেৰে আপুনি বনাব পাৰিব। ঠিক আছে, আৰু বনোৱাৰ কাৰণে আপোনাৰ লাষ্টত চাই আছে এনি আদাৰ্ছ ডকুমেণ্ট আছে। এনি আদাৰ্ছ আপুনি আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি যিকোনো এটা ডকুমেণ্ট আপলোড দিব পাৰে। তো ইয়াৰ বাবে আপোনাক কি কি চিলেক্ট কৰিব লাগিব মই দেখাই আছোঁ। মই সকলোকেইটা বুজাই দিলোঁ। তো আপুনি কি আছে স্কুল চাৰ্টিফিকেট এডমিটৰ কাৰণে আপোনাৰ ইয়াতে চিলেক্টত গৈ ইয়াৰ পৰা স্কুল চাৰ্টিফিকেট কাৰ্ড এণ্ড এইটো চিলেক্ট কৰিব লাগিব। তো নেক্সটতো আপোনাৰ কোৰ্ট এফিডেভিটত সকলোকেইটা আপুনি চিলেক্টত ক্লিক কৰিলে এটা অপশ্যন পাই যাব। ইয়াতে চাই আছে, মই চিলেক্ট কৰি আছোঁ, যিহেতু স্ক্ৰীন ৰেকৰ্ডিং যি অপশ্যন আছে এইবিলাক শ্ব' নহয়। তো এনি আদাৰ ডকুমেণ্টত আপুনি আপলোড কেনেকৈ কৰিব, ব্ৰাউজ ব্ৰাউজাৰত ক্লিক কৰি আপুনি আপলোড দি দিব। ঠিক আছে, তো এনেকৈ আপুনি বাৰ্থ চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰে। এপ্লাই কৰাৰ পিছত আপুনি চাব নেক্সট বুলি তলত আছে, ইয়াত ছেভ নেক্সট বুলি ছেভ নেক্সটত ক্লিক কৰি দিব। ছেভ নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ লগত এখন নতুন পেজ খোল খাই যাব। ইয়াৰ পৰা আপুনি মেক পেমেণ্টত ক্লিক কৰি দিব। মেক পেমেণ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন পেজ দেখা পাব। ইয়াৰ পৰা আপুনি পেমেণ্ট কৰিলে এখন ৰিচিপ্ট আহি যাব। আৰু এই একনলেজমেণ্টৰ সহায়ত আপুনি বাৰ্থ চাৰ্টিফিকেট ষ্টেটাছখন চাব পাৰিব আৰু এপ্ৰুভ হোৱাৰ পিছত আপুনি ডাউনলোড কৰি ল'ব পাৰিব।